চৰাইদেউ জিলাৰ হাপেখাটিৰ ঐতিহাসিক ধুধৰালিৰ ওপৰত এখন চলন্ত গাড়ীত প্ৰকাণ্ড গছ পৰি ক্ষতিগ্ৰস্ত হয়। চৰাইদেউ জিলাৰ হাপেখাটি মৌজাৰ ঐতিহাসিক ধুধৰ আলিৰে বেলেনো গাড়ীয়ে সোণাৰী দিশৰ পৰা নামৰূপ দিশে গৈ থকা অৱস্থাত দিনৰ প্ৰায় 12 বজাত হঠাৎ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এজোপা প্ৰকাণ্ড আম গছ উঘালি পৰে। কথমপি প্ৰাণ ৰক্ষা পৰে বাহন AS03T 2432 নম্বৰৰ 2 আৰোহীৰ। প্ৰায় 2 ঘণ্টা ধৰি শ গাড়ী আবদ্ধ হৈ পৰে ধুধৰ আলিত। বাহনৰ গৰাকীয়ে বন বিভাগে পথৰ কাষত থকা প্ৰকাণ্ড গছসমূহ সময়মতে চোৱা চিতা নকৰাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনাসমূহ সময়ে সময়ে সংঘটিত হৈ অহাৰ অভিযোগ তুলিছে। হয়, আজি মই আহিছিলোঁ হঠাৎ মানে মোৰ গাড়ীখন গৈ থকা প্ৰকাণ্ড হঠাৎ মোৰ গা আপদ কৰি গ'ল। মানে মই প্ৰথমটো পাৰ সম্পূৰ্ণৰূপে মোৰ গাড়ীখন আমি দুজন আৰোহী আছোঁ, মোৰ দুজন আছে তেখেতে অলপ অলৰেডি মেডিকেল পঠিয়াই কিমানটো প্ৰয়োজন তেওঁ সম্পূৰ্ণ এই মূৰত আৰু লগত বাজুত পাইছে। গাড়ী আপুনি চলাই আছিলে? হয় হয়, মানে হঠাৎ আহি মোক কি হ'ল মানে এতিয়া ধৰিবই নোৱাৰিলোঁ মানে। গতিকে একচুৱেলি ফাৰ্ষ্টটো অলপ চাব লাগে ৰাস্তা কিনাৰ গছখিনি সম্পূৰ্ণৰূপে যিখিনি পুৰণা গছখিনি কাটিব লাগে। ত' নকটাৰ ফলতে আজি মই জনা হৈছে। ইয়াৰ বাবে চবৰেতো ফাৰ্ষ্টে এইখিনি বস্তু চাব লাগে। হ'ব। হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।